মৰ্ণিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে জেঠ মাহৰ 24 তাৰিখ আৰু ইংৰাজী জুন মাহৰ 7 তাৰিখ 2024, বাৰ হৈছে শুক্ৰবাৰ। লগতে আজি স্মৃতি দিৱস হিচাপে থাকিব কৃষ্ণকান্ত সন্দিকৈ আৰু অতুল চন্দ্ৰ হাজৰিকা, লগতে পাৰ্বতী প্ৰসাদ বৰুৱা। আজিৰ দিনটো স্মৃতি দিৱস হিচাপে এই তিনিজন ব্যক্তিকে আজিৰ দিনটো স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব শুক্ল প্ৰতিপদ। শুক্ল প্ৰতিপদ আজি সন্ধিয়া 4:35 থাকিব। তাৰপিছত শুক্ল দ্বিতীয়া আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব মৃগশিৰা। মৃগশিৰা নক্ষত্ৰ ৰাতি 8:01 থাকিব। তাৰপিছত আৰ্দ্ৰ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব ষোল যোগ। ষোল যোগ আজি ৰাতি 8:51 থাকিব। তাৰপিছত গণ্ড যোগ আৰম্ভ হ'ব। কৰণ হিচাপে কৃতিঘ্নকৰণ। কৃতিঘ্নকৰণ আজি ৰাতিপুৱা 5:04 থাকিব। তাৰপিছত পুৱা বৱকৰণ অৰ্থাৎ সন্ধিয়া 4:35 থাকিব। তাৰপিছত পুৱা বালৱকৰণ অৰ্থাৎ শনিবাৰে 4:20 থাকিব ৰাতিপুৱা। তাৰপিছত কৈলৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বৃক্ষ। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 4:36 আৰু সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব 6:09। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। জন্ম লাভ কৰিব তেখেতসকলে আজি বৃশ্চিক ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনাৰ আজি মাধ্যমত যাব, অৰ্থাৎ আপোনাৰ যাত্ৰা শুভ যদিও আপুনি যাত্ৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰি চলিলে ভাল হ'ব আপোনাৰ আজি দিনটো ভাগ্যৱানী ৰাখিব হৈছে বন্ধুসকল আপোনালোকৰ বাবে মেঘ, কৰ্কট, বৃক্ষ, মিথুন, কন্যা, কুম্ভ, তুলা, মীন আৰু বৃশ্চিক। এই ৰাশিসকল আজি অতি সৌভাগ্যশালী বুলি আজিৰ দিনটো পৰিগণিত হৈছে। এই ৰাশিসকলে আজি তেখেতৰ কৰ্মসমূহত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটো সাৱধানে থাকিবলৈ ৰাখিব হৈছে তিনি ৰাশিৰ জাতকসকলে আজি কিছু সাৱধান থাকিব লাগিব। মকৰ, ধনু আৰু সিংহ এই তিনি ৰাশিৰ জাতকসকলে আজি দিনটোত কিছু সাৱধানতা অৱলম্বন কৰি চলিলে ভাল হয়। এতিয়া আজি দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিব আজি দিনটোৰ মেঘ ৰাশি। আজি দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বিনম্ৰ স্বভাৱক সকলো প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি নৈতিক স্বভাৱৰ ফলত আপোনাৰ চাৰিওফালে মানুহে আজি প্ৰভাৱান্বিত কৰিব পাৰিব, যাৰ ফলত আপুনি প্ৰশংসাৰ পাত্ৰ হৈ উঠিব আজিৰ দিনটোত। আজিৰ দিনটোত আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থকাটো ভাল, নহ'লে নিচা ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। সেয়ে আপুনি যিমান পাৰে আপুনি আজি মাদক দ্ৰব্যৰ পৰা সেৱন বৰ্জন কৰাৰ পৰা আপুনি আঁতৰত থাকিলে আপোনাৰ পক্ষে ভাল হ'ব। সন্তানক সিহঁতৰ লগত জড়িত বিষয়বোৰক সহায় কৰাটো আৱশ্যকীয়। অৰ্থাৎ আপোনালোকৰ সন্তানৰ কাম কাজত আপুনি সহায় সহযোগিতা কৰিলে এটা ভাল ফল লাভ কৰিব পাৰিব। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পন্দ বেয়া লাগিব পাৰে। আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে আপোনাৰ যি বেয়া অভ্যাস সেইবোৰ আপুনি আজি ত্যাগ কৰিলে আপোনাৰ প্ৰেমৰ ফালৰ পৰা আপোনাৰ ভাল হ'ব। যদি আপুনি বেয়া অভ্যাস ত্যাগ নকৰে তেনেহ'লে আপুনি প্ৰেমাস্পন্দৰ পৰা আজি আপুনি কিছু বেয়া ব্যৱহাৰো পোৱাৰ আকাংক্ষা আছে। আপুনি আজি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম, কিন্তু গুৰুত্বপূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হ'ব। অৰ্থাৎ আপোনালোকৰ অতীতত কিছুমান আধৰুৱা কাম আজি সম্পূৰ্ণ কৰাৰ বাবে অতি ভাল বুলি আজি পৰিগণিত হ'ব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবোৰ আপুনি নিজৰ বাবে সময় উলিওৱাটো উচিত। অৰ্থাৎ আপোনাৰ যি ভুল ত্ৰুটি হৈছে কৰ্মত, সেইবোৰ কৰ্মত আপুনি সময় দি সেইবোৰ ভালদৰে সফলতা লাভ কৰিবলৈ আপুনি আজি সময় উলিয়ালে এটা ভাল ফল পাব। আপোনাৰ জীৱনসংগী আজি বহুত ৰোমান্টিক মন মেজাজত থাকিব। আপুনি জীৱনসংগী আপোনাৰ অতি ৰোমান্টিকভাৱে আজি দিনটো অতিবাহিত হ'ব। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব বন্ধুসকল। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:35 পৰা 11:33 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা।
এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটো সহজ কাম কাজ মিলাই আপোনাক আৰাম দিবলৈ অধিক সময় দিব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি এটা ভাল আত্মবিশ্বাস গঢ় দিবলৈ আজি সক্ষম হ'ব, যিয়ে আপোনাৰ কাম কাজত অতি ভাল এটা প্ৰভাৱ পৰিব। ধনৰ আগমনে আপোনাক বহুতো আৰ্থিক সকাহ দিব, অৰ্থাৎ আপোনালোকৰ আৰ্থিক আজি ভাল এটা আয় কৰাৰ এটা সুযোগ লাভ কৰিব আপুনি। যিহেতু বেমাৰে আপোনাৰ মন বেয়া কৰিব পাৰে, উৎসাহ বৃদ্ধি কৰিবলৈ তাইক বহুতো মৰম আৰু স্নেহ প্ৰদান কৰক। মৰমে ডাঙৰ বেমাৰ ভাল কৰাৰো ক্ষমতা ৰাখে। সেয়ে আপুনি মৰম চেনেহৰ মাজেৰে আপোনালোকৰ মৰম চেনেহ উৎসাহৰ মাজেৰে আপোনালোকৰ যি শাৰীৰিক অসুস্থতা, সেইটো অসুস্থতা কিছু পৰিমাণে হ'লে আপুনি সকাহ পাবলৈ আজিৰ দিনটো সক্ষম হ'ব। সন্ধিয়া সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেমেৰে ভৰি হওক বা ভ্ৰান্ত হওক। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি অতি ভালদৰে অতিবাহিত কৰিবলৈ আপুনি চেষ্টা কৰিলে আপোনাৰ সন্ধিয়া সময়খিনি অতি ভালদৰে বা ৰোমান্টিকভাৱে আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। নিজৰ কামক খৰতকীয়া কৰিবৰ বাবে আপুনি টেকনিক বস্তু অধিক বিনিয়োগ কৰিব পাৰে। অৰ্থাৎ আপুনি টেকন'লজিৰ বস্তু আপোনালোকে অধিক বিনিয়োগ কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিব পাৰিব আজিৰ দিনটো। আজিৰ দিনাখন আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষজনকভাৱে পূৰণ হ'ব। অৰ্থাৎ আপুনি আজি যি কাম কৰে তাতে আপোনাৰ মনোগতভাৱে আপোনাৰ সেই কামটো আজি আপোনাৰ সম্পূৰ্ণ হ'ব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। অৰ্থাৎ আপুনি বৈবাহিক দিনৰ পৰা চাব গ'লে বা বৈবাহিক জীৱনৰ ফালৰ পৰা আজিৰ দিনটো অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 9:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছে বন্ধুসকল মিথুন ৰাশি। আজি কিন্তু ৰাশিফল অনুযায়ী আপুনি নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, হিংসা, ঘৃণা আদিৰ নকাৰাত্মক মনোভাৱটো কমি যাব। সেয়ে আপুনি যিমান পাৰে আপোনাৰ আত্মবিশ্বাসৰ কমি যাবলৈ নিদিব আৰু নিজকে আশাবাদী হওক আৰু নিজকে এটা ভাল কৰ্ম কৰাৰ প্ৰতি নিজকে এটা আত্মবিশ্বাসটো গঢ়ি তুলিলে আপুনি আজি যি অনৈতিক মনোভাৱটো নিজে কমি যোৱাৰ পৰিলক্ষিত হ'ব। আজি আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাটো এটা মনত থাকিব। অৰ্থাৎ আপোনালোকৰ ভাল কৰ্মত আপোনাৰ সাঁচতীয়া আৰ্থিক আজি আপোনাৰ ব্যৱহাৰ হ'ব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অৰ্থাৎ আপোনালোকৰ হাস্য ৰসাত্মক স্বভাৱৰ ফলত আপোনাৰ সামাজিক মিলাপ্ৰীতি আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আজি ৰোমাঞ্চক আপোনাৰ মন মগজু আৱৰি থাকিব। আজি প্ৰেমৰ মনোভাৱেৰে আজি দিনটো পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ মানুহ নিয়ন্ত্ৰণ কৰাৰ স্বভাৱ সমালোচনাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ আপুনি আজি মানুহক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ হোৱা নাই। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনত আজি বুজি পাব। অৰ্থাৎ আপোনালোকে মনে বিচৰা কাম এটা আজি আপুনি সম্পূৰ্ণ কৰা আজি সক্ষম হ'ব। লগতে আজি বিবাহিত জীৱনত অতি ভালভাৱে আজি দিনটো অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটোত পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছে বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্য ধ্যান আপোনাৰ ফালে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনাৰ
যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব প্ৰতিভাৰ ফলত আপোনাৰ চাৰিওফালৰ লোককে আজি প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি আজি আপোনাৰ পিনে আকৰ্ষণ কৰাবলৈ আপুনি সক্ষম হ'ব। বাকী কেইদিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাৰ পৰ্যাপ্ত পৰিমাণত ধনৰ প্ৰাপ্তি হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশতো আপোনালোকৰ এটা ভাল প্ৰভাৱ পৰিব আজিৰ দিনটো। আৰু আপোনাৰ আৰ্থিক ধনৰ প্ৰাপ্তি হ'ব পৰ্যাপ্ত পৰিমাণত। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্তু আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হ'ব জানে সঁচাকৈ আপুনি বুজি পায়। অৰ্থাৎ আপোনালোকৰ যি মনৰ অনুভৱ সেইটো পৰিয়ালৰ আগত আজি ব্যক্ত কৰা আপুনি ভাল দিন হিচাপে দিনটো পৰিগণিত হৈছে। আপোনাৰ চকু পানী মুচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ কাম কাজত সহায়ক হিচাপে আজি আপোনাৰ ওচৰলৈ বন্ধুবৰ্গলৈ আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনা আছে। কাম কৰাৰ বাবে সুযোগ আপোনাৰ চিনাকি মহিলা সহকৰ্মীৰ ফালৰ পৰা আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান চিনাকি মানুহ আপোনালোকৰ ওচৰত চাপিব পাৰে। যোনটো অন্যতান্ত্ৰিক উৎসৰ পৰা আজি আপোনালোক গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণ পত্ৰ আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু গুৰুত্বপূৰ্ণ কৰ্মক্ষেত্ৰত আপোনাৰ আজি নিমন্ত্ৰণ অহাৰো সম্ভাৱনা আছে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। অৰ্থাৎ বৈবাহিক জীৱনৰ এটা ভাল মুহূৰ্ত আজি আপোনাৰ দিনটো অনুভৱ হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত ফলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজি দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:30 মাজৰ পৰা 10:01 আৰু সন্ধিয়া 5:05 পৰা 9:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং হৈছে ফলপতীয়া। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আজিৰ দিনটো আপুনি যে অৱসৰ সময় সেই সময়খিনি এটা ভালদৰে আজি সময়খিনি অতিবাহিত কৰিব পাৰিব। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰ ল'লে ঘূৰাই দিব নিবিচাৰে। অৰ্থাৎ আপোনালোকে আৰ্থিক ক্ষেত্ৰত আত্মবিশ্বাস কৰা লোকসকলৰ পৰা আপুনি আজি আঁতৰত থাকিলে আপোনাৰ ভাল হ'ব। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বয়োজ্যেষ্ঠসকলৰ মতামত লওক, নহ'লে তেখেতসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে। অৰ্থাৎ ঘৰৰ কিছুমান বিষয় বা কিছুমান বস্তু পৰিৱৰ্তন কৰা আহোঁতে আপোনাৰ জ্যেষ্ঠসকলক সেইবোৰ পৰিৱৰ্তনৰ আগত পৰামৰ্শ লোৱাটো আপোনাৰ পক্ষে আজি ভাল হ'ব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাৰ মূল্যৱান অৱস্থাত পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি আকস্মিকভাৱে আপোনালোকৰ ৰোমান্টিক সাক্ষাৎকাৰ আজি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি বহুতো ভাল দিন, কাৰণ সিহঁত আজি হঠাৎকৈ লাভান্বিত হ'ব পাৰে। অৰ্থাৎ ব্যৱসায়ীসকলৰ আজি লাভান্বিত হোৱাৰো এটা সম্ভাৱনা আছে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি শুভ, কিন্তু আজি সেই যাত্ৰা আজি ব্যয়বহুল হোৱাৰ সম্ভাৱনা আছে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। অৰ্থাৎ আপোনালোকে এই দীৰ্ঘদিনৰ মূৰত আজি আপুনি জীৱনসংগী লগাল এটা সম্পৰ্কলৈ আহিব আৰু আপোনালোকে এটা ভাল সময় আজি অতিবাহিত কৰিব। তেখেতৰ আজি লগ হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় আছে দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে। ইয়াৰ আপুনি শূন্য ব্যৱহাৰ কৰক। সেই আপোনালোকৰ যিটো জ্ঞান বুদ্ধিৰ ক্ষেত্ৰত আপোনালোকে ভাল সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আপুনি আজি পাৰিব। যিবোৰ লোকে টেক্সৰ আদায় সময়মতে নকৰে সিহঁতে আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত আপোনাৰ টেক্স আদায় দিলে ভাল হ'ব, নহ'লে আপোনাৰ আজি সমস্যাৰো পৰা পৰিলক্ষিত হ'ব। সেইবোৰ আপোনাৰ উপদেশ যে টেক্সৰ আদায় সময়মতে আপুনি কৰিব আজিৰ দিনটোৰ ভিতৰত।
ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ ঘৰুৱা জীৱনত কিছু দুখ থাকিব আপোনাৰ আজি। প্ৰেমৰ সম্বন্ধ যদি কৰ্তৃত্বপূৰ্ণ ৰাখিব বিচাৰে, তেন্তে দ্বিতীয় কোনো মনত ভুল নিজৰ প্ৰেম বা প্ৰেমিকৰ বিষয়ে অযথা কথা নাভাবিব। আপুনি প্ৰেমৰ সম্বন্ধ ভালদৰে বৰ্তাই ৰাখিবলৈ হ'লে তৃতীয় ব্যক্তিৰ কথা আপুনি নভবাটোৱে ভাল বুলি প্ৰমাণিত হ'ব। সেইবোৰ কৰ্মী বা সহায় সহযোগ লাভ কৰিব সিহঁতৰ সহকৰ্মী পৰা একেদিনতে লাভ কৰা সফলতাৰ বাবে। অৰ্থাৎ আপোনালোকে সহায় সহযোগিতা সহকৰ্মী কৰ্মৰ এটা ভাল ফলাফল লাভ কৰাত সক্ষম হ'ব। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব, যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। অৰ্থাৎ আপোনালোকৰ কিছুমান মতভেদ থকা ব্যক্তিৰ লগত আজি পাৰ্কত আপোনাৰ মুখামুখি হোৱাৰো সম্ভাৱনা আছে, মুখামুখি লগ হোৱাৰ সম্ভাৱনা আছে। জীৱন সংগীৰ লগত কিছু মতভেদ হোৱা পাৰে, দিনটো কিন্তু সন্ধিয়া সময়ত সকলো ভুল বুজাবুজি হ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত দিনৰ বেলাত আপোনালোকৰ কিছু মতভেদ হ'লেও আপোনাৰ সন্ধিয়া সময়ত আজি কিছু মিলামিলি হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰা, পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 বজাৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছে বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ গৰ্ভৱতী মহিলাৰ বাবে বহুত ভাল দিন। চলা ফিৰা চকা ফুৰা সময়ত বিশেষ ধ্যান ৰখা উচিত। অৰ্থাৎ যিসকল গৰ্ভৱতী মহিলা সেইসকলে আজি কিছু নিজৰ স্বাস্থ্য বুজি আজি গুৰুত্ব দিব লাগিব। আপুনি ঘূৰা ফুৰা কৰা আৰু পইচা খৰচ কৰাৰ মনত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্যাগ কৰিবলৈ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে ঘূৰা ফুৰাৰ ক্ষেত্ৰত অত্যাধিক ব্যয়ে আপোনাৰ মনত কিছু অশান্তি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আপুনি যিমান ভাবি আপোনাৰ ভাইটি তাতকৈ বেছি পাইছে বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক সম্বন্ধে আপুনি হোৱাতকৈ তেখেতে আপোনাক বহুতখিনি কামত আপোনাৰ সহযোগ আগবঢ়া পৰিলক্ষিত হৈছে। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। অৰ্থাৎ আপোনালোকৰ জীৱনৰ আজি কিছু সমস্যা আজি অহাৰ পৰিলক্ষিত আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত এটা বেলেগ উৰ্জা দেখা যাব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি উদ্যমেৰে কাম কৰিবলৈ এটা উৰ্জা পাব। আজি আপোনাৰ দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হয়। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত আজি খুব ভালদৰে সফলতা লাভ কৰিব। চহৰৰ বাহিৰৰ পৰা যাত্ৰা অতি আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হোৱাৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি খুব এটা ভাল বুলি প্ৰমাণিত হৈছে। আপোনাৰ ব্যস্ত দিনচৰ্চাৰ বাবে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওচৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। অৰ্থাৎ জীৱনসংগী সন্দেহ আৰু মৰম আজি দুয়োটাই আপোনাৰ মাজত থাকিব। জীৱনসংগী সমাধান হিচাপে থাকিব শৰীৰৰ ভাল ৰাখিবৰ বাবে সূৰ্য পোহৰৰ 15 পৰা 20 মিনিট আজি বহক আপুনি আজি পৰাপক্ষত। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 7:12 পৰা 9:39 আৰু দিনৰ 5:25 পৰা 8:36 আজি এই সময়কেইটা খুব ভাল বুলি প্ৰমাণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুৰ লগত বৈশিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সাহসী আৰু স্পষ্টবাদী চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব। অৰ্থাৎ আপোনাৰ চিধা মনোভাৱে আপোনাৰ বন্ধুৰ দুখৰ আজি কাৰণ হ'ব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোন পাব। অৰ্থাৎ আপুনি অতীতৰ বা দীৰ্ঘদিনৰভাৱে আপুনি যিটো লোনৰ বাবে কামত গৈ আছে, সেই লোন আপোনাৰ আজি সফল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু সহায়কাৰী আৰু সহযোগী হ'ব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গই আপোনাৰ কাৰ্য আপোনাৰ তেখেতসকলে সহায় কৰিব। হঠাৎ প্ৰাপ্তি হোৱা এক সুখৰ সংবাদে আপোনাৰ সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান সপোনে এক ৰোমাঞ্চকৰ মুহূৰ্ত কঢ়িয়াই লৈ আনিব। বৰিষ্ঠ ব্যৱসায়ৰ বাবে আজি ভাল দিন। ব্যৱসায় কৰালৈ খুব এটা ভাল দিন। আজিয়ে ৰাখি জাতকসকলে নিজৰ বাবে বহুত সময় পাব। আজি আপোনালোকে ধেৰ সময় পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনি সঠিক ব্যৱহাৰ কৰি আপুনি হবিবোৰ পূৰণ কৰা সফল কৰিব পাৰে। আপোনালোকে এনেকুৱা সময়ত খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ ব্যক্তিত্বত। আপুনি চহৰৰ বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দ সংগীত শুনিব পাৰে। আপোনাৰ জীৱনৰ সংগীত জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কাম আপুনি কেতিয়াও পাহৰিব নোৱাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী নজনাকৈ কিছুমান কাম আজিৰ পৰা পৰিলক্ষিত হৈছে।
সমাধান হিচাপে থাকিব যে আজি দিনটো পৰাপক্ষত কল্পতীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজি দিনৰ 5:12 পৰা মাজৰ পৰা আপুনি 4:39 থাকিব আৰু 6:25 পৰা 10:36 এই সময়খিনি আপোনাৰ খুব এটা ভাল সময় বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ ভাৱনা বিশেষকৈ নিয়ন্ত্ৰণ ৰাখক আৰু আপোনাৰ খঙত আপুনি ধন কেতিয়াহে আপোনাক আহিব যেতিয়া আপুনি সেই ধন জমা ৰাখিব আৰু সেই কথাটো আপুনি ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। সেয়ে আপুনি আজি নিজৰ খং ৰাগ আপুনি আজি নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব আজি। লগতে আপুনি আজি আৰ্থিক ক্ষেত্ৰত আপুনি আৰ্থিক ব্যয়ৰ ক্ষেত্ৰত আজি নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু আৰ্থিক সংৰক্ষণৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। শিশুসমূহে আপোনাৰ উপলব্ধি গৰ্ব অনুভৱ কৰিব, অৰ্থাৎ আপোনাৰ উপস্থিতি আপোনাৰ শিশুৱে আজি এটা ভাল অনুভৱ কৰিব। যদি আপুনি কাৰোবাক লগ কৰিবলৈ গৈ আছে তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰা বিৰত থাকক। অৰ্থাৎ প্ৰেমিক প্ৰেমিকাক লগ কৰিব যোৱাৰ আগতে আপোনালোকৰ যে অতীত বিবাদিত বিষয়সমূহ আগত আনিলে ভাল হয়। আপোনালোকৰ অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব, অৰ্থাৎ অফিচৰ ক্ষেত্ৰত আপুনি খুব এটা ৰাজত্ব কৰাৰ সম্ভাৱনা আছে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনাৰ যাত্ৰা শুভ আছে কিন্তু তথাপি আপোনাৰ সেই যাত্ৰা অত্যাধিক ব্যয়বহুল হ'ব পাৰে, আপুনি নিয়ন্ত্ৰণ কৰিব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব, অৰ্থাৎ জীৱনসংগী আপোনাৰ বাবে আজি সময় উলিওৱাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। সমাধান হিচাপে দেখোঁ প্লাষ্টিক অফ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থ'লে স্বাস্থ্য ভালে প্ৰভাৱ পৰিব আপোনাৰ আজি। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 পৰা 4:39 আৰু দিনৰ 8:25 পৰা 10:36 এই সময়খিনি খুব শুভ আপোনাৰ বাবে আজি। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কিছুমান মানুহ ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে, কিন্তু এইখিনি কথা সত্যৰ পৰা বহুত দূৰত অৱস্থান কৰে। আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা বা পান অতি সোনকালে আহৰণ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি শিক্ষাৰ যি নতুন বিষয়বস্তু শিক্ষাৰ যি আয়ত্ব কৰা যি বয়স, সেই বয়স অনুযায়ী আপোনাৰ আজি বয়সৰ ওপৰত আপুনি গুৰুত্ব নিদি আপোনালোকে যি বস্তু শিকিব বা যি বস্তু নতুনকৈ শিকিম বুলি ভাবিছে সেই বস্তুখিনি বা পাঠ্যক্ৰমখিনি আপুনি আজি নতুনকৈ দিনে নিশাই আপুনি আজি শিকিব পাৰে। যিকোনো ধুনীয়া নতুন চিন্তা বা বিচাৰ আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰিব, অৰ্থাৎ আপোনালোকৰ কিছুমান নতুন পৰিযোজনা বা আৰ্থিক লাভালাভ কৰা পৰিলক্ষিত হৈছে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। অৰ্থাৎ আবেলি সময়ত আপুনি জীৱনসংগীৰ লগত আপুনি ধুনীয়াকৈ এটা ফুৰিব গ'লে এটা খুব মানসিকভাৱে শান্তি লাভ কৰিব। সৰু সুৰা কথালৈ আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। আজিৰ দিনটো আপোনালোকৰ সৰু সুৰা কথালে আপোনাৰ প্ৰিয়জনৰ লগত আজি কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে, সেয়া আপুনি নিয়ন্ত্ৰণ কৰিব। নতুন যোজনাসমূহ আৰম্ভ কৰিবৰ বাবে আজি বহুত বঢ়িয়া দিন, অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত নতুন যোজনা আজি আৰম্ভ কৰাৰ বাবে নিশ্চিন্ত মনে আজি আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিছে তেন্তে সেই ভয় আপোনাৰ পিছত নিষ্কৃতভাৱে পৰি থাকিব। সেয়ে আপুনি ভয়ৰ পৰা নপলাই তাৰ আপুনি সমাধান কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনৰ ফালে চাব গ'লে আজি আপুনি সমস্যাৰে সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ সমস্যা থাকিব আজি বৈবাহিক জীৱনৰ সমাধান। প্ৰেমিক বা প্ৰেমিকা সুগন্ধি দ্ৰব্য উপহাৰ দিয়ক আৰু প্ৰেম জীৱন অধিক মধুৰ কৰক আজিৰ দিনটোত। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 মাজৰ পৰা 4:39 আৰু দিনৰ 6:25 পৰা 10:36 শুভ সময় বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা আছে 7, শুভ ৰং হৈছে গোলাপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকাংক্ষাসমূহ এটা সুগন্ধি ফুলৰ দৰে ফুলিব, অৰ্থাৎ মনত যি আকাংক্ষা সেইটো আপুনি আজি সফল লাভ কৰিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনা জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্যখিনি আহিব আৰু লগতে অহা দিনবোৰত আপুনি কৰি অহা কামত সুফল পাব। অৰ্থাৎ আপোনালোকৰ যি
কৰ্মক্ষেত্ৰত আজি শুভ সৌভাগ্য উফলিব আৰু লগতে আপুনি অতীতত কৰি অহা ভাল কৰ্মফল আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তান আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ সন্তানে আপোনাক কিছু কৰ্মত সহায় কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত। লগতে আপোনাৰ প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আপুনি পৰাপক্ষত আপুনি প্ৰেমত আজি হস্তক্ষেপ নকৰিব। কামৰ শেষত সহকৰ্মীসকল সৰু ঘৰুৱা উৎসৱত নিমন্ত্ৰণ কৰিব পাৰে আজিৰ দিনটোত। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল খেলিব পাৰে। অৰ্থাৎ আপোনালোকৰ ভাই ভনীৰ লগত আজি সময় অতিবাহিত কৰিলে ভাল হ'ব। এনে কৰিলে আপোনাৰ মাজত মৰম বাঢ়িব আজি। বৈবাহিক জীৱনত কিছুমান দায়ী দোষ থাকি যায়, আজি আপুনি সেইবোৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনত কিছুমান দোষ আজি আপোনাৰ স্বাস্থ্য দৃষ্টিত পৰিলক্ষিত হ'ব। সমাধান হিচাপে থাকিব প্ৰেমাস্পদত দেখা কৰিব যোৱাৰ আগতে কপালত বগা চন্দনৰ তিলক লগাল হ'ব। এনে কৰিলে আপোনাৰ সম্পৰ্কত নতুন দিশ পাব আজিৰ দিনটোত। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 পৰা মাজৰ পৰা 4:39 আৰু দ্বিতীয় 8:25 পৰা 10:36 এই সময়খিনি খুব শুভ আপোনাৰ। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল শেষৰ ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী বন্ধুৰ লগত গধূলি সময়খিনি ভালভাৱে কাটিব, কিন্তু অধিক খোৱা আৰু মানুহ দুৰ্বল বিৰত থাকক। আজিৰ লগত বন্ধুৰ লগত হোৱা পাৰ্টি আপোনাৰ মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষে শক্তিশালী থাকিব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি আপোনালোকৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল পাব। লগতে আপুনি সেই বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি থকা সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ বৰ্জনৰ পৰা কিছু বিৰত থাকিব লাগিব। লগতে আপোনালোকৰ আজি বন্ধুবৰ্গৰ লগত আজি আৰ্থিক পক্ষ আজি আপোনাৰ শক্তিশালী হৈ থাকিব। আপোনাৰ পৰিয়ালৰ পৰ্যাপ্ত সময় প্ৰদান কৰক আৰু সেই সিহঁতক অনুভৱ কৰা যে আপুনি সঁচাকৈ মৰম কৰে আৰু সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰা আৰু অভিমান কৰিব সুযোগ নিদিব। অৰ্থাৎ আপুনি আজি এই পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰক আৰু সিহঁতৰ লগত আজি অনুভৱ কৰক যে আপুনি সিহঁতৰ বাবে আপুনি অতি সময়তে সিহঁতৰ ওচৰতে আছে। প্ৰিয়জনৰ ৰক্ষাভাৱে কথা নক'ব, পিছলৈ পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি প্ৰিয়জনৰ আপুনি আজিৰ দিনটো আপুনি বেয়া ব্যৱহাৰ নকৰে যেন। আপোনাৰ ব্যৱহাৰৰ সততা আৰু স্পষ্টভাৱে ৰাখক। অৰ্থাৎ সকলো কথাতে আপুনি স্পষ্টভাৱে প্ৰকাশ কৰিলে ভাল হ'ব আজি। আপোনাৰ দক্ষতা আৰু একাগ্ৰতা আৰু সকলো প্ৰশংসা কৰিব। অৰ্থাৎ আপোনাৰ যি কৰ্ম কৌশলতা আপুনি আজি সকলোৱে আপোনাৰ প্ৰতি প্ৰশংসাৰে প্ৰশংসিত কৰিব আপোনাক। আজি সকলো কৰ্মকাণ্ড পূজা আজি অনুষ্ঠিত হ'ব। আপোনাৰ অনিচ্ছাসত্ত্বেও আপোনাৰ জীৱনসংগী বাহিৰৰ ফুলাব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আজি বাধ্যবাধকতাৰ ফলত তেখেতৰ আপুনি আজি বাহিৰত যাব পাৰে আৰু কিন্তু বাহিৰত গ'লেও আপোনাৰ মন আজি সিমান এটা আপোনাৰ লগ নিদিব। সেয়ে আপুনি মন নগ'লে আপুনি আজি নগ'লে হ'ল। সমাধান হৈছে আজিৰ দিনটো পৰাপক্ষত ফলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে শুভ সময়মতে আপুনি দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় দিনৰ 7:12 পৰা মাজৰ পৰা 9:39 আৰু দিনৰ 5:25 পৰা 8:38